নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই গুৱাহাটী হাইকোৰ্টৰ যি JEE এক্সাম তাৰ কাৰণে 100টা মোষ্ট এক্সপেক্টেড প্ৰিভিয়াছ ইয়েৰৰ মই কুৱেশ্যন পেপাৰ সম্পূৰ্ণ এনালাইচিছ কৰি 100টা মই আহিব পৰা মই সম্ভাৱ্যপূৰ্ণ মই প্ৰশ্ন তৈয়াৰ কৰিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে সুধিছে হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া গতিকে ভাৰতবৰ্ষৰ বৰ্তমান চিফ জাষ্টিছ কোন হয় জাষ্টিছ ইউ ললিত নেকি এইটো নহয় DY চন্দ্ৰচূড় নহয় সূৰ্যকান্ত য়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে আৰু আজি মই বহুত বেছি ডেছক্ৰাইব নকৰোঁ কিয়নো মানে এক্সামলৈ বেছি সময় নাই গতিকে যিমান পাৰোঁ মই সিমান আজি MCQ কভাৰ কৰিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমান মানে ইয়াত আজি টোটেল 100টা MCQ কভাৰ কৰিম ঠিক আছে এতিয়া হৈছে মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে গুৱাহাটী হাইকোৰ্ট হেজ জুৰিছডিকশ্যন অভাৰ হাউ মেনি ষ্টেটছ 2 নহয় 3 নহয় 4 ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড অন গতিকে ভাৰতৰ কনষ্টিটিউশ্যনখন কেতিয়া এডপ্ট কৰা হৈছিল তাকে সুধিছে 26 জানুৱাৰী 1950 নেকি এইটো শুদ্ধ নহয় এইটো তাৰিখৰ পৰা কি কৰা হৈছিল কাৰ্যকৰী কৰা হৈছিল দেই আমাৰ কনষ্টিটিউশ্যনখন 15 আগষ্ট 1947 নহয় 26 নৱেম্বৰ 1949 ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া ইজ গতিকে ভাৰতবৰ্ষৰ নেশ্যনেল এনিমেল কি হয় তাকে সুধিছে লায়ন নেকি লায়ন নহয় য়েছ টাইগাৰ শুদ্ধ উত্তৰ আমাৰ যি ৰয়েল বেংগল টাইগাৰ সেই টাইগাৰটোৱে হৈছে নেশ্যনেল এনিমেল ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড ইজ গতিকে গোটেই পৃথিৱীৰ ভিতৰত লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ডটোৰ নাম কি অপশ্যন এ দি আছে মাজুলী য়েছ মাজুলী শুদ্ধ উত্তৰ আৰু যদি স্মলেষ্ট বুলি সোধে স্মলেষ্টটো আমাৰ অসমতে আছে আৰু সেইটো নাম হৈছে উমানন্দ দেই আৰু সেই উমানন্দক যিটো আইলেণ্ড তাক আকৌ পিকক আইলেণ্ড বুলিও কোৱা হয় আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰটোলৈ ইয়াতে সুধিছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ গতিকে কাজিৰঙা নেশ্যনেল পাৰ্কখন কিহৰ কাৰণে ফেমাছ হয় টাইগাৰ নহয় এলিফেণ্ট নহয় ওৱান হৰ্ণ ৰাইনৰ যি এশিঙীয়া গড়ৰ বাবে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখন ফেমাছ হয় আপোনালোকে হয়তো সকলোৱে এইটো জানে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম ৱাজ গতিকে অসমৰ প্ৰথম চিফ মিনিষ্টাৰ কোন আছিল বিষ্ণুৰাম মেধি নহয় গোপীনাথ বৰদলৈ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই গতিকে ভাৰতবৰ্ষৰ যি ৰাষ্ট্ৰপতি কেনেকৈ ইলেক্ট হয় পিপুল নেকি পিপুল নহয় সুপ্ৰিম কোৰ্ট জাজেছ নহয় ইলেক্ট্ৰেল কলেজ য়েছ ইলেক্ট্ৰেল কলেজ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে দ্য আৰ্টিকল ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ গতিকে কোনকেইটা আৰ্টিকলে ফাণ্ডামেণ্টেল ৰাইটছৰ লগত ডিল কৰে আৰ্টিকল 12 to 35 নেকি য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ দেই আৰ্টিকল 12ৰ পৰা 35লৈকে আমাৰ যি ফাণ্ডামেণ্টেল ৰাইটছসমূহ তাতে অন্তৰ্ভুক্ত হৈ আছে আৰু আমাৰ যি 25টা পাৰ্ট আছে তাৰে পাৰ্ট 3ত এই ফাণ্ডামেণ্টেল ৰাইটছসমূহ উল্লেখ আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কেপিটেল অফ মিজোৰাম ইজ গতিকে মিজোৰামৰ কেপিটেলৰ নাম কি মিজোৰামৰ কেপিটেলৰ নাম হৈছে কি হয় আইজল ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ডে ইজ চেলিব্ৰেটেড এজ কনষ্টিটিউশ্যন ডে গতিকে কোন তাৰিখে কনষ্টিটিউশ্যন ডে উদযাপন কৰা হয় চেলিব্ৰেট কৰা হয় তাকে সুধিছে অপশ্যন এ দি আছে 26 জানুৱাৰী নহয় 15 আগষ্ট নহয় 26 নৱেম্বৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ভাৰত ৰত্ন ইজ ৰিলেটেড টু গতিকে ভাৰত ৰত্ন কিহৰ লগত জড়িত স্পৰ্টছৰ লগত নেকি নহয় লিটাৰেচাৰৰ লগত নহয় চিভিলিয়ান এৱাৰ্ড য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ WHO ইজ লোকেটেড এট নিউয়ৰ্ক নেকি নিউয়ৰ্ক নহয় জেনেভা ছুইজাৰলেণ্ড ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ইজ গতিকে ভাৰতবৰ্ষৰ লংগেষ্ট ৰিভাৰখনৰ নাম কি ব্ৰহ্মপুত্ৰ নহয় গোদাবৰী নহয় যমুনা নহয় গংগা ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ষ্টেট শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ আছাম গতিকে কোনখন ৰাজ্যই আমাৰ অসমৰ লগত লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে অপশ্যন এ দি আছে মেঘালয়া য়েছ মেঘালয় ইয়াতে শুদ্ধ উত্তৰ
এতিয়া এই সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া ইজ এডপ্টেড ফ্ৰম গতিকে আমাৰ যিটো নেশ্যনেল এমব্লেম সেইটো ক'ৰ পৰা এডপ্ট কৰা হৈছিল অশোকা পিলাৰ নেকি য়েছ অশোকা পিলাৰ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া এই সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ এ গতিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এটা কি বডি হয় কনষ্টিটিউচনেল বডি নি য়েছ কনষ্টিটিউচনেল বডি কিয়নো আমাৰ এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথা আমাৰ ভাৰতৰ সংবিধান তথা কনষ্টিটিউচনত উল্লেখ আছে যিটো আৰ্টিকল কিমান 324 গতিকে ই এটা কনষ্টিটিউচনেল বডি ঠিক আছে এতিয়া এই সময়ৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট লোৱাৰ্ড দ্য ভোটিং এজ টু 18 গতিকে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে ভোট দিয়া অধিকাৰ যিটো বয়স সেই বয়সটো 18 বছৰলৈ কমাই দিয়া হৈছিল 42nd এমেণ্ডমেণ্ট নেকি নহয় 61st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 1988ৰ জৰিয়তে এইটো কৰা হৈছিল ঠিক আছে তলত চাগে আছে য়েছ এইটো অপশ্যন চিতে আছে 61st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ কিমান 1988ৰ জৰিয়তে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লিটাৰেচি ৰেট অফ আছাম ইজ এপ্ৰক্সিমেটলি ইয়াত এপ্ৰক্সিমেটলি বুলি সুধিছে দেই 62% নহয় 66% নহয় 72% এপ্ৰক্সিমেটলি বুলি যদি সুধে আপুনি 72 বুলি ধৰিব পাৰে আৰু যদি একজেক্টলি সুধে একজেক্টলি ভেলুটো হৈছে 72.19% এইটো হৈছে একজেক্ট ভেলু আৰু এপ্ৰক্সিমেট বুলি ক'লে আপুনি 72%টো চুজ কৰিব পাৰে ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া বাই এৰিয়া ৱাইজ আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ স্মলেষ্ট ষ্টেটখনৰ নাম কি অপশ্যন এ দিয়া আছে গোৱা য়েছ গোৱা ইয়াতে শুদ্ধ উত্তৰ আৰু যদি এৰিয়া ৱাইজ আটাইতকৈ লাৰ্জেষ্ট ষ্টেটখনৰ নাম সোধে তেতিয়াহ'লে কি হ'ব ৰাজস্থান হ'ব দেই সেইটো আপোনালোকে মনত ৰাখিব এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 20 ইয়াতে সুধিছে দ্য গভৰ্ণৰ অফ এ ষ্টেট ইজ এপইণ্টেড বাই গতিকে এখন ষ্টেটৰ যিজন গভৰ্ণৰ সেই গভৰ্ণৰজনক কোনে এপইণ্ট কৰে চিফ মিনিষ্টাৰ নেকি নহয় প্ৰেচিডেণ্ট য়েছ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ গভৰ্ণৰক এপইণ্ট কৰে ঠিক আছে এতিয়া সময় কুৱেশ্যন নম্বৰ 22 লৈ ইয়াতে সুধিছে লোকসভা মেক্সিমাম ষ্ট্ৰেংথ ইজ গতিকে লোকসভাৰ মেক্সিমাম ষ্ট্ৰেংথটো কিমান ইয়াতে 500 নহয় 545 নহয় 552 নহয় যদিও আগতে 552 আছিলে কিন্তু বৰ্তমান নহয় বৰ্তমান কিমান 550 এতিয়া কিয় দুটা কমি গ'ল আগতে মানে দুটা আছিল এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা দুজন প্ৰাৰ্থী আমাৰ লোকসভালৈ গৈছিল যিহেতু এতিয়া এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা তেনেকুৱা কোনো ব্যক্তি নাযায় গতিকে সেই দুজন বৰ্তমান নাই গতিকে এতিয়া হ'ল 550টা ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে দ্য আছাম ৰাইফলছ কমছ আণ্ডাৰ আৰ্মি নহয় BSF নহয় মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া এই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ গেছ ইজ ন'ন এজ লাফিং গেছ গতিকে কোনটো গেছক লাফিং গেছ হিচাপে জনা যায় অক্সিজেন নেকি নহয় নাইট্ৰাছ অক্সাইড য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় 25 লৈ ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট লেক ইন আছাম ইজ গতিকে অসমৰ লাৰ্জেষ্ট লেকটোৰ নাম কি অপশ্যন এ দি আছে সোণবিল য়েছ সোণবিল ইয়াতে শুদ্ধ উত্তৰ আৰু এই সোণবিল ক'ত আছে আমাৰ অসমৰ কৰিমগঞ্জত আছে দেই কৰিমগঞ্জ তো আপোনালোকে মনত ৰাখিব এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ UNO অৰ্থাৎ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন ৱাজ ফৰ্ম ইন গতিকে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন কেতিয়া ফৰ্ম হৈছিল 1945 য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে ৰাইট টু এডুকেশ্যন ইজ আণ্ডাৰ অপশ্যন এ দিয়া আছে আৰ্টিকল 19 নহয় আৰ্টিকল 21A য়েছ আৰ্টিকল 21A ইয়াতে শুদ্ধ আৰ্টিকল 21A ইয়াৰ জৰিয়তে কি কৰা হয় ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন কৰা হয় শিশুসকলৰ কাৰণে যাৰ বয়স 6 পৰা 14 বছৰ দেই 6 পৰা 14 বছৰ বয়সৰ শিশুসকলৰ কাৰণে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ঠিক আছে কাৰ জৰিয়তে থ্ৰু ৰাইট টু এডুকেশ্যন এক্ট 2009 এইটো আপোনালোকে মনত ৰাখিব এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে দ্য অথৰ অফ আনন্দমঠ ইজ গতিকে আনন্দমঠৰ অথৰৰ নাম কি অপশ্যন এ দি আছে ৰবীন্দ্ৰনাথ টেগোৰ ইয়াতে শুদ্ধ উত্তৰ নহয় বংকিম চন্দ্ৰ চেটাৰ্জী য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে অপাৰেশ্যন ফ্লাড ইজ ৰিলেটেড টু গতিকে অপাৰেশ্যন ফ্লাড কিহৰ লগত জড়িত এগ্ৰিকালচাৰ নহয় মিল্ক প্ৰডাকশ্যন য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ
এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 30 লৈ ইয়াতে সুধিছে নেশ্যনেল ইউথ ডে ইজ অবজাৰ্ভ অন গতিকে নেশ্যনেল ইউথ ডে কেতিয়া অবজাৰ্ভ কৰা হয় 23 জানুৱাৰী নেকি 23 জানুৱাৰী ইয়াতে শুদ্ধ উত্তৰ নহয় 12 জানুৱাৰী য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য চিম্বল অফ জাষ্টিছ ইজ গতিকে চিম্বল অফ জাষ্টিছ কি হয় লায়ন নেকি লায়ন ইয়াতে শুদ্ধ উত্তৰ নহয় য়েছ sword ইয়াতে শুদ্ধ উত্তৰ sword কি হয় চিম্বল অফ জাষ্টিছ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 32 ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান অপশ্যন এ দি আছে চাইনা নহয় জাপান ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য স্মলেষ্ট প্লেনেট ইজ গতিকে স্মলেষ্ট প্লেনেট কোনটো হয় মাৰ্চ নেকি মাৰ্চটো ডেফিনেটলি নহয় ভেনাছ নহয় মাৰ্কিউৰী ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আছামছ ক্লাছিকেল ডেন্স ইজ গতিকে অসমৰ কোনটো ডান্সক ক্লাছিকেল ডেন্স বুলি জনা যায় কথক নেকি কথকটো অসমৰ নহয় সত্ৰীয়া য়েছ সত্ৰীয়া হৈছে অসমৰ এটা ক্লাছিকেল ডেন্স ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ RBI ইজ গতিকে RBI হেডকোৱাৰ্টাৰটো ক'ত আছে দিল্লী নহয় কলকাতা নহয় চেন্নাই নহয় মুম্বাই য়েছ মুম্বাইত আছে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লংগেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড বিলংছ টু গতিকে আমাৰ গোটেই পৃথিৱীৰ লংগেষ্ট যিখন কনষ্টিটিউশ্যন অৰ্থাৎ সংবিধান সেই সংবিধানখন ক'ৰ হয় USA নেকি USA নহয় UK নেকি নহয় ইণ্ডিয়া য়েছ ইণ্ডিয়া ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 37 ইয়াতে সুধিছে হুইচ ৰিভাৰ ইজ কল্ড লাইফলাইন অফ আছাম গতিকে কোনখন ৰিভাৰক অসমৰ লাইফলাইন বুলি উল্লেখ কৰা হয় ইয়াতে বৰাক দিয়া আছে বৰাক নহয় কপিলী নহয় ব্ৰহ্মপুত্ৰ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ চেলিব্ৰেটেড অন গতিকে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কেতিয়া চেলিব্ৰেট কৰা হয় যাক বিশ্ব পৰিৱেশ দিৱস বুলিও কোৱা হয় 22 এপ্ৰিল নেকি 22 এপ্ৰিল ইয়াতে শুদ্ধ উত্তৰ নহয় 5 জুন য়েছ 5 জুন বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া ইজ গতিকে ইণ্ডিয়াৰ নেশ্যনেল ফ্লাৱাৰ কি হয় ৰ'জ নেকি ৰ'জ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে লোটাছ য়েছ লোটাছ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু এপইণ্টছ হাইকোৰ্ট জাজেছ গতিকে হাইকোৰ্টৰ যিসকল জাজ এই জাজসকলক কোনে এপইণ্ট কৰে গভৰ্ণৰ নেকি গভৰ্ণৰ শুদ্ধ উত্তৰ নহয় প্ৰেছিডেণ্ট য়েছ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আমাৰ হাইকোৰ্টৰ জাজসমূহক এপইণ্ট কৰে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তলৰ কোনটো এটা ফাণ্ডামেণ্টেল ৰাইটছ নহয় ৰাইট টু ইকুৱেলিটি নেকি এইটো ফাণ্ডামেণ্টেল ৰাইটছ হয় ৰাইট টু ফ্ৰীডমো হয় ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইটছ নহয় যদিও প্ৰথম অৱস্থাত ৰাইট টু প্ৰপাৰ্টি এটা ফাণ্ডামেণ্টেল ৰাইটছ আছিল কিন্তু পিছত কি কোৱা হয় কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ইয়াক গুচাই দিয়া হয় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 42 ইয়াতে সুধিছে ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অপশ্যন এ দি আছে প্ৰতিভা পাটিল য়েছ প্ৰতিভা দেৱী সিং পাটিল ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আছামছ বিহু ফেষ্টিভেল হেজ হাউ মেনি টাইপছ এইটো হয়তো আপোনালোকে সকলোৱে জানেই অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ আমাৰ যি পাৰ্লিয়ামেণ্টত কি থাকে লোকসভা নেকি অকল লোকসভা নহয় ৰাজ্যসভা অনলি নেকি ৰাজ্যসভা নহয় প্ৰেছিডেণ্ট প্লাছ হাউচেছ য়েছ অপশ্যন চিটো শুদ্ধ উত্তৰ য়েছ আমাৰ যি পাৰ্লিয়ামেণ্টত প্ৰেছিডেণ্ট প্লাছ হাউচেছ মানে বোথ ৰাজ্যসভা এণ্ড লোকসভা দেই বোথ ৰাজ্যসভা প্লাছ লোকসভা এইটো কি হয় প্ৰেছিডেণ্ট ৰাজ্যসভা লোকসভা মিলি কি হয় পাৰ্লিয়ামেণ্ট গঠিত হয় পাৰ্লিয়ামেণ্ট ঠিক আছে আপোনালোকে এইটো মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 45 ইয়াতে সুধিছে দ্য কাৰেঞ্চি অফ জাপান ইজ গতিকে জাপানৰ কাৰেঞ্চিটো কি হয় ইৱান নেকি ইৱান নহয় ওন নহয় য়েন ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 46 ইয়াতে সুধিছে নেশ্যনেল এন্থেম ৰিটেন বাই গতিকে আমাৰ ভাৰতবৰ্ষৰ যিটো নেশ্যনেল এন্থেম সেইটো কোনে লিখিছিলে
বংকিম চন্দ্ৰ নেকি অপশ্যন এত দিয়া আছে আপোনালোকে এইটো মোক অৱশ্যে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য টাৰ্ম অফ লোকসভা ইজ গতিকে লোকসভাৰ টাৰ্মটো কিমান হয় 4 years নহয় 5 years ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 48 ইয়াতে সুধিছে দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া গতিকে এৰিয়া ৱাইজ অসমৰ স্মলেষ্ট ডিষ্ট্ৰিক্ট অৰ্থাৎ যিখন জিলা সেই জিলাখনৰ নাম কি হাইলাকান্দি নহয় সাউথ চালমৰা মানকাছাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অৰ্গেন ইণ্টাৰপ্ৰিটছ দ্য কনষ্টিটিউশ্যন গতিকে কোনটো অৰ্গেনে আমাৰ কনষ্টিটিউশ্যনখন ইণ্টাৰপ্ৰিট কৰে লেজিছলেচাৰ নেকি লেজিছলেচাৰ নহয় লেজিছলেচাৰে কি কয় ল বনায় এক্সিকিউটিভ নেকি এক্সিকিউটিভো নহয় কিয়নো এক্সিকিউটিভে কি কয় আমাৰ যিখিনি ল বনায় লখিনি এক্সিকিউট কৰে অপশ্যন চি য়েছ জুডিচিয়াৰী ইয়াতে শুদ্ধ উত্তৰ হ'ব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হাই কোৰ্ট অফ আছাম ৱাজ এষ্টাব্লিছ ইন গতিকে আমাৰ যি অসমৰ যিখন হাইকোৰ্ট সেই হাইকোৰ্টখন কেতিয়া এষ্টাব্লিছ হৈছিল 1947 নহয় 1950 নহয় 1948 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 51লৈ ইয়াতে সুধিছে হু ইজ দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া গতিকে আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন হয় ৰামনাথ কোবিন্দ নহয় প্ৰণৱ মুখাৰ্জী নহয় দ্ৰৌপদী মুৰ্মু ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম ৱাজ গতিকে অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল জয়ৰাম দাস দৌলতৰাম নেকি নহয় গোপীনাথ বৰদলৈ নহয় ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আছাম ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল ইন গতিকে অসমখন বেংগলৰ পৰা কেতিয়া ছেপাৰেট হৈছিল এইটো অৱশ্যে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আপোনালোকে কমেণ্টবিলাক কৰিব কমেণ্টবিলাক কৰিলে অলপ উৎসাহ পোৱা যায় নেক্সট ভিডিঅ'টো আনিবলৈ আৰু আপোনালোকৰো যেতিয়া কমেণ্টটো কৰিব মনত থকাৰ সম্ভাৱনাটো আৰু অলপ বাঢ়ি যায় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ ভাৰত ৰত্ন ৱাজ গতিকে ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথমজন অসমীয়া কোন ডক্টৰ ভূপেন হাজৰিকা নেকি ভূপেন হাজৰিকা নহয় গোপীনাথ বৰদলৈ য়েছ গোপীনাথ বৰদলৈ পাইছিল কিমান চনত পাইছিল 1999ত অৱশ্যে ভূপেন হাজৰিকাও পাইছিল দেই আমাৰ যি ডক্টৰ ভূপেন হাজৰিকা তেখেতেও লাভ কৰিছিল তেখেতে পাইছিল পষ্টহিউমাছলি কিমান চনত পাইছিল 2019 চনত পাইছিল ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ আছাম ৰাইফলছ গতিকে আছাম ৰাইফলছৰ যিটো হেডকোৱাৰ্টাৰ সেই হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত অপশ্যন এত দিয়া আছে গুৱাহাটী নেকি গুৱাহাটী এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে শ্বিলং য়েছ শ্বিলং ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাইনেন্স কমিশ্যন ইজ কনষ্টিটিউটেড আণ্ডাৰ হুইচ আৰ্টিকল গতিকে ফাইনেন্স কমিশ্যন কোনটো আৰ্টিকলত উল্লেখ আছে অপশ্যন এত দিয়া আছে আৰ্টিকল 280 য়েছ 280 ইয়াতে শুদ্ধ উত্তৰ আৰু 224ত কিহৰ কথা আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথা উল্লেখ আছে আৰু আৰ্টিকল যি 356 ইয়াত কি কথা আছে ষ্টেট ইমাৰ্জেঞ্চি অথবা যি প্ৰেচিডেণ্ট ৰুল তাৰ কথা উল্লেখ আছে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য প্লেনিং বডি নীতি আয়োগ ৱাজ এষ্টাব্লিছ ইন গতিকে এই যি নীতি আয়োগ কেতিয়া এষ্টাব্লিছ কৰা হৈছিল 2012 চন নেকি নহয় 2014 চন নহয় 2015 চন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 58 ইয়াতে সুধিছে দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া ইজ গতিকে ইণ্ডিয়াৰ হায়েষ্ট যিটো চিভিলিয়ান এৱাৰ্ড সেই এৱাৰ্ডটো কি হয় পদ্মভূষণ নহয় পদ্মবিভূষণ নহয় ভাৰত ৰত্ন য়েছ ভাৰত ৰত্ন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনেস্কো ইজ এট গতিকে ইউনেস্কোৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত ৰোম নেকি ৰোম শুদ্ধ উত্তৰ নহয় য়েছ ফ্ৰান্সৰ যি পেৰিছতে অৱস্থিত ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আছাম ফাৰ্ষ্ট অইল ৰিফাইনেৰী ৱাজ এষ্টাব্লিছ এট গতিকে অসমৰ প্ৰথমটো অইল ৰিফাইনেৰী ক'ত এষ্টাব্লিছ কৰা হৈছিল ডিগবৈ নেকি য়েছ ডিগবৈ ইয়াতে শুদ্ধ উত্তৰ আৰু কিমান চনত 1901 চনত ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া
ইজ গতিকে আমাৰ ভাৰতবৰ্ষৰ লংগেষ্ট নেশ্যনেল হাইৱেটো কিমান হয় নেশ্যনেল হাইৱে নম্বৰ 44 এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 62 ইয়াতে সুধিছে হুইচ আৰ্টিকল ডিলছ উইথ প্ৰেচিডেণ্ট ৰুল গতিকে কোনটো আৰ্টিকলে প্ৰেচিডেণ্ট ৰুলৰ লগত ডিল কৰে অপশ্যন এ দি আছে 352 নেকি 352 ইয়াতে শুদ্ধ উত্তৰ নহয় যিহেতু ইয়াত কি কথা উল্লেখ আছে ইয়াত নেশ্যনেল ইমাৰ্জেঞ্চি কথা উল্লেখ আছে দেই আৰ্টিকল 356 ইয়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ আৰু 360 কিহৰ কথা উল্লেখ আছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঠিক আছে আপোনালোকে এইটো মনত ৰাখিব আৰু আপোনালোকে যদি পলিটিৰ ক্লাছ কৰিব বিচাৰে মই এইটো চেনেলতে মই 12টা ভিডিঅ' আপলোড কৰা হৈ আছে খুব বেছি আপোনাৰ 3.5 ঘণ্টা সময় যাব যেহেতু আমাৰ জেডাবল এক্সামত বহুতো পলিটি কুৱেশ্যন অহা দেখা পোৱা যায় গতিকে আপোনালোকে সেই ভিডিঅ'কেইটা আপোনালোকে ইচ্ছা কৰিলে কৰি ল'ব পাৰিব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য স্মলেষ্ট ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া ইজ অপশ্যন এ দি আছে পুডুচেৰী নেকি নহয় লক্ষদ্বীপ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছেটেলাইট ৱাজ গতিকে আমাৰ ইণ্ডিয়াৰ প্ৰথমটো ছেটেলাইটৰ নাম কি আছিলে ৰোহিণী নেকি নহয় আৰ্যভট্ট ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চ ইন গতিকে যি আমাৰ কুইট ইণ্ডিয়া মুভমেণ্ট যিটো বহুত বেছি ফেমাছ হয় এইটো কেতিয়া লঞ্চ কৰা হৈছিল 1920 নহয় 1930 নহয় 1942 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য অথৰ অফ ডিছকভাৰী অফ ইণ্ডিয়া ইজ গতিকে ডিছকভাৰী অফ ইণ্ডিয়াৰ যিজন অথৰ সেইজনৰ নাম কি মহাত্মা গান্ধী নহয় তাৰ পাছত আহি গ'ল জৱাহৰলাল নেহেৰু ইয়েছ জৱাহৰলাল নেহেৰু ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য নেশ্যনেল জুডিচিয়েল একাডেমি ইজ লোকেটেড এট গতিকে নেশ্যনেল যি জুডিচিয়েল একাডেমি সেই একাডেমিটো ক'ত অৱস্থিত দিল্লী নহয় ভোপাল ইয়াত শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল ইজ এপইণ্টেড বাই গতিকে যিজন কণ্ট্ৰলাৰ আৰু অডিটৰ জেনেৰেল তেখেতক কোনে এপইণ্ট কৰে প্ৰাইম মিনিষ্টাৰ নহয় পাৰ্লিয়ামেণ্ট নহয় প্ৰেচিডেণ্ট ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ আছাম গতিকে আমাৰ অসমৰ প্ৰথম ওমেন চিফ মিনিষ্টাৰ কোন হয় মমতা বেনাৰ্জী নেকি মমতা বেনাৰ্জী নহয় আনোৱাৰা টাইমুৰ ইয়েছ আনোৱাৰা টাইমুৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফুল ফৰ্ম অফ PILৰ ফুল ফৰ্মটো কি হয় পাব্লিক ইণ্টাৰেষ্ট ল নেকি নহয় পাব্লিক ইণ্টাৰনেশ্যনেল ল নহয় পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন ইয়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 71 ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইজ গতিকে লাৰ্জেষ্ট কণ্টিনেণ্ট কি হয় আফ্ৰিকা নেকি নহয় ইউৰোপ নহয় এছিয়া ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হাউ মেনি ইণ্ডিয়ান ষ্টেটছ গতিকে এই যি ট্ৰপিক অফ কেঞ্চাৰ এই কেঞ্চাৰে আমাৰ ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অপশ্যন এ দিয়া আছে 6 ইয়াতে শুদ্ধ উত্তৰ নহয় 7 নহয় 8 ইয়াতে শুদ্ধ উত্তৰ 73 ইয়াতে সুধিছে দ্য ফাউণ্ডাৰ অফ ব্ৰাহ্ম সমাজ ৱাজ গতিকে ব্ৰাহ্ম সমাজৰ যি প্ৰতিষ্ঠা কৰা ব্যক্তিজন সেই ব্যক্তিজনৰ নাম কি অপশ্যন এ দি আছে ৰাজা ৰামমোহন ৰয় ইয়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ গতিকে কোনটো মেটেল আমাৰ যি ৰুম টেম্পাৰেচাৰ সেই ৰুম টেম্পাৰেচাৰত কি হৈ থাকে লিকুইড হৈ থাকে ছডিয়াম নেকি ছডিয়াম নহয় মাৰ্কিউৰি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 75 ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন ইন ইণ্ডিয়া ৱাজ হেল্ড ইন গতিকে ইণ্ডিয়াৰ প্ৰথম যিটো জেনেৰেল ইলেকশ্যন সেইটো কেতিয়া হৈছিল 1947 নহয় 1950 নহয় 1951 to 52 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া ইজ পিকক ইয়েছ পিকক ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে কুৱেশ্যন নম্বৰ 77 ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ IMF ইজ এট গতিকে IMFৰ হেডকোৱাৰ্টাৰ ক'ত হয় পেৰিছ নহয় লণ্ডন নহয় ৱাশ্বিংটন DC ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আছাম ষ্টেট জু ইজ লোকেটেড এট যোৰহাট নহয় ডিব্ৰুগড় নহয় গুৱাহাটী শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট হট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড ইজ গতিকে আমাৰ পৃথিৱীৰ আটাইতকৈ যিখন লাৰ্জেষ্ট হট ডিজাৰ্ট সেইখন ক'ত মানে সেইখন কি হয় ঠিক আছে অপশ্যন এ দিয়া আছে সাহাৰা ইয়েছ সাহাৰা ইয়াতে
শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ গেছ ইজ এছেঞ্চিয়েল ফৰ ফটোচিনথেচিছ গতিকে ফটোচিনথেচিছৰ কাৰণে কোনটো গেছ বহুত বেছি প্ৰয়োজনীয় হয় অক্সিজেন নেকি নহয় নাইট্ৰজেন নহয় কাৰ্বন ডাই অক্সাইড ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য নেশ্যনেল স্পৰ্ট অফ ইণ্ডিয়া ইজ গতিকে ইণ্ডিয়াৰ নেশ্যনেল যিটো স্পৰ্ট সেইটো কি হয় হকী নেকি বহুতে হকী বুলি ভাবে কিন্তু একচুৱেলি শুদ্ধ নহয় ক্ৰিকেটো নহয় কাবাডীও নহয় একচুৱেলি ইণ্ডিয়াৰ কোনো ধৰণৰ নেশ্যনেল স্পৰ্টছ নাই এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৰিলেটছ টু গতিকে 73rd যিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট সেইটো কিহৰ লগত জড়িত হৈ আছে মিউনিচিপালিটি নেকি মিউনিচিপালিটি নহয় মিউনিচিপালিটিৰ লগত 74টো জড়িত হৈ আছে ইয়াতে পঞ্চায়তী ৰাজ শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য শ্লোগান ডু অৰ ডাই ৱাজ গিভেন বাই ডু অৰ ডাই এই যিটো শ্লোগান যিটো কোনে দিছিল যাক অসমীয়াত কি বুলি কোৱা হয় কৰা নহ'লে মৰা ঠিক আছে সুভাষ চন্দ্ৰ বোস নেকি সুভাষ বোস নহয় মহাত্মা গান্ধী য়েছ মহাত্মা গান্ধী ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ইণ্টাৰনেশ্যনেল ওমেন্স ডে ইজ অবজাৰ্ভ অন গতিকে ইণ্টাৰনেশ্যনেল ওমেন্স ডে কেতিয়া অবজাৰ্ভ কৰা হয় অপশ্যন এত দিয়া আছে 5 মাৰ্চত নেকি 5 মাৰ্চ ইয়াতে শুদ্ধ উত্তৰ নহয় 7 মাৰ্চ নহয় 8 মাৰ্চ ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই কুৱেশ্যন নম্বৰ 85 লৈ ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া ৱাজ গতিকে ইণ্ডিয়াৰ প্ৰথম চিফ জাষ্টিছ কি হয় এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য বাৰ কাউন্সিল অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ আণ্ডাৰ গতিকে বাৰ কাউন্সিল অফ ইণ্ডিয়া এষ্টাব্লিছ আণ্ডাৰ এইটো IPC নেকি IPC নহয় CRPC নহয় এডভকেট এক্ট 1961 এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হায়েষ্ট পিক অফ আছাম ইজ গতিকে অসমৰ হায়েষ্ট পিকটো কি হয় ডাফলা হিলছ নেকি নহয় কাৰ্বি আংলং নহয় মাউণ্ট চাৰামাটি নহয় এইটো মাউণ্ট তুমজাং ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে লোকপাল ডিলছ উইথ গতিকে লোকপাল কিহৰ লগত জড়িত ইলেকশ্যন নহয় কাৰাপশ্যন ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ ৱাজ এইটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আৰু আপোনালোকে কমেণ্টবিলাক কৰিব এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট ডেম ইন ইণ্ডিয়া ইজ গতিকে ইণ্ডিয়াৰ যিটো লাৰ্জেষ্ট ডেম সেইটো কি হয় হীৰাকুদ নেকি হীৰাকুদ নহয় ভাক্ৰা নেকি এইটো নহয় তেহৰি য়েছ তেহৰি ইয়াতে শুদ্ধ উত্তৰ আৰু এইটো ক'ত আছে এইটো আছে উত্তৰাখণ্ডত দেই উত্তৰাখণ্ড আৰু এই যিটো হীৰাকুদটো যে দেখিছে হীৰাকুদটো হৈছে আমাৰ হায়েষ্ট ডেম হয় দেই হায়েষ্ট বুলি সুধিলে হীৰাকুদটো হ'ব যদি লাৰ্জেষ্ট সুধে তেতিয়াহ'লে তেহৰি হ'ব ইয়াতে সুধিছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডি ইজ গতিকে এই যি ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডি এইটো কোনটো আৰ্টিকলত উল্লেখ আছে আৰ্টিকল 14 নহয় 19 নহয় 21 নহয় 32 য়েছ 32 ইয়াতে শুদ্ধ উত্তৰ আৰু যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ আমাৰ যদি ফাণ্ডামেণ্টেল ৰাইট যদি ভাইলেট হয় তেতিয়াহ'লে আমি সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিব পাৰোঁ আৰু তাতে 5টাকৈ ৰিট তাতে উল্লেখ আছে যিকেইটা হৈছে হেবিয়াছ কৰ্পাছ মাণ্ডামাছ কিউ ৱাৰেণ্টো প্ৰহিবিশ্যন এণ্ড চাৰ্চাৰী ঠিক আছে সেইকেইটা আপোনালোকে মনত ৰাখিব এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য চিফ ইলেকশ্যন অফিচাৰ অফ এ ষ্টেট ইজ এপইণ্টেড বাই গতিকে চিফ ইলেকশ্যন অফিচাৰ এজন ষ্টেটৰ তেখেতক কোনে এপইণ্ট কৰে গভৰ্ণৰ নহয় তাৰপাছত আহি গ'ল প্ৰেচিডেণ্ট নেকি প্ৰেচিডেণ্ট নহয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আছাম ট্ৰেডিশ্যনেল চিল্ক কোচা নেকি কোচা নহয় টচৰটো হয় মুগা হয় এৰী হয় এই গোটেই তিনিটাই শুদ্ধ উত্তৰ দেই এতিয়া মই কুৱেশ্যন নম্বৰ 94 লৈ ইয়াত সুধিছে দ্য লংগেষ্ট ডেম ইন দ্য ৱৰ্ল্ড ইজ গতিকে পৃথিৱীৰ যিটো লংগেষ্ট ডেম হয় সেইটো কি হয় এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব চাওক মই 100টা MCQ ডিছকাছ কৰিছোঁ তাৰে কিন্তু মই আপোনালোকক মাত্ৰ 4টা বা 5টাহে কমেণ্ট ছেকশ্যনত মই ক'বলৈ কৈছোঁ কিয়নো আপোনালোকে যেতিয়া নিজে আপোনালোকে গুগল চাৰ্চ কৰি আকৌ যেতিয়া সেই একেটা বস্তুকে আপুনি কমেণ্টত লিখিব তেতিয়া কি হ'ব আপোনাৰ বস্তুটো মনত ৰখা বহুত চান্স বাঢ়ি যায় আৰু আপোনালোকে যেতিয়া কমেণ্ট কৰে তেতিয়া কি হয় আকৌ মই নেক্সট ভিডিঅ'টো আনিবলৈ অলপ উৎসাহ পাওঁ গতিকে আপোনালোকে কমেণ্টবিলাক কৰিব দেই এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ভিটামিন ইজ প্ৰডিউচ বাই ছানলাইট গতিকে ছানলাইটৰ পৰা আমি কি ভিটামিন পাওঁ অপশ্যন এ দি আছে ভিটামিন এ নহয় বি নহয় চি নহয় য়েছ ভিটামিন ডি শুদ্ধ উত্তৰ তাৰপিছত
আহি গ'ল কুৱেশ্যন নম্বৰ 96 ইয়াতে সুধিছে দ্য নেশ্যনেল একুৱাটিক এনিমেল অফ ইণ্ডিয়া ইজ গতিকে ইণ্ডিয়াৰ যি নেশ্যনেল একুৱাটিক এনিমেল সেইটো কি হয় ডলফিন নেকি য়েছ ডলফিন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 97লৈ ইয়াতে সুধিছে দ্য চেয়াৰমেন অফ ৰাজ্যসভা ইজ গতিকে ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় প্ৰাইম মিনিষ্টাৰ নেকি নহয় প্ৰেছিডেণ্ট নেকি প্ৰেছিডেণ্ট নহয় ভাইচ প্ৰেছিডেণ্ট ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ফাৰ্ষ্ট আছামিজ ওমেন IPS অফিচাৰ ৱাজ কি হ'ব অৰ্চনা শৰ্মা নেকি অৰ্চনা শৰ্মা নহয় কুসুম দেৱী নহয় কিৰণ বেদী নহয় য়েছ ইয়াতে অপশ্যন ডিটো শুদ্ধ হ'ব দেই নন হ'ব যিহেতু ইয়াতে এইটো শুদ্ধ উত্তৰ হ'ব কি হ'ব য়েমিন হাজৰিকা হ'ব ঠিক আছে গতিকে অপশ্যন ডিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ৱৰ্ল্ড হেল্থ ডে ইজ অবজাৰ্ভ অন গতিকে ৱৰ্ল্ড হেল্থ ডে কেতিয়া অবজাৰ্ভ কৰা হয় 5 জুন নেকি 5 জুন নহয় 7 এপ্ৰিল ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছে মই আজিৰ অন্তিমটো প্ৰশ্নলৈ ইয়াতে সুধিছে দ্য হাইকোৰ্ট ইজ এ কোৰ্ট অফ গতিকে হাইকোৰ্ট ইজ এ কোৰ্ট অফ এইটো কি হয় এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব টোটেল মই আপোনালোকক 4টা নে 5টা কৈছোঁ সেইকেইটা আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব ঠিক আছে গতিকে আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ